নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অজয় এডুকেশ্যন টিউবলৈ। আজিৰ ভিডিঅ'টোত আগন্তুক DLED এন্ট্ৰেন্স এক্সামৰ বাবে উপযোগী হোৱাকৈ লেংগুৱেজ এণ্ড পেডাগজিৰ কেইটামান ইম্পৰ্টেণ্ট আৰু সম্ভাৱনীয় প্ৰশ্ন কেইটামান লৈ আহিছোঁ। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনটো শিক্ষণৰ মূল উদ্দেশ্য? Which one of the following is the main motive of learning? Option A personal, B social, C natural, D all of these. শিক্ষণৰ মূল উদ্দেশ্য কোনটো হয়? পাৰ্চনেলো হ'ব পাৰে, ছ'চিয়েলো হ'ব পাৰে, নেচাৰেলো হ'ব পাৰে। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি অল অফ দিছ। আটাইকেইটা অপশ্যন শুদ্ধ হয়। নেক্সট কুৱেশ্যন 2, শিক্ষণৰ আটাইতকৈ উপযুক্ত অৰ্থ হ'ল দ্য মষ্ট এপ্ৰপ্ৰিয়েট মিনিং অফ লাৰ্ণিং ইজ। শিক্ষণৰ আটাইতকৈ উপযুক্ত অৰ্থ হ'ল, ইয়াত 4টা অৰ্থ দিয়া আছে, কিন্তু আটাইকেইটা অৰ্থ উপযুক্তই হয়। জ্ঞানৰ বীজ সঞ্চাৰ, আচৰণৰ পৰিৱৰ্তন, ব্যক্তিগত সামঞ্জস্য, দক্ষতা আহৰণ। শিক্ষণৰ আটাইতকৈ উপযুক্ত, এই 4টাৰ ভিতৰত আটাইতকৈ উপযুক্ত কোনটো হয়? শিক্ষণৰ তাৰ অৰ্থটো হৈছে অপশ্যন বি আচৰণৰ পৰিৱৰ্তন। শিক্ষাই আচৰণ পৰিৱৰ্তন কৰে। গতিকে শিক্ষণৰ আটাইতকৈ উপযুক্ত অৰ্থটো হ'ল আচৰণৰ পৰিৱৰ্তন। নেক্সট কুৱেশ্যন নম্বৰ 3, 2 to 8 বছৰ বয়সৰ গোটৰ শিশুৰ বাবে বিকাশৰ আৰ্হিত চলনশীল, সামাজিক, আৱেগিক, জ্ঞানমূলক আৰু ডেছ থাকে। কি কৈছে? 2 পৰা 8 বছৰ বয়সৰ শিশুৰ বাবে for children in the age of group of 2 to 8 years old the pattern of development include, সিহঁতৰ ডেভেলপমেণ্টটো কেনেকৈ হয়? মটৰ, ছ'চিয়েল, ইম'চনেল, কগনিটিভ এণ্ড আৰু এটা কি? অভিযোজন ক্ষমতা, যোগাযোগৰ দক্ষতা, ভাষাৰ দক্ষতা, লিখাৰ দক্ষতা। 2 পৰা 8 বছৰ বয়সৰ ভিতৰত বিশেষকৈ সিহঁতে অভিযোজন ক্ষমতাটো সিহঁতৰ নাথাকে। যোগাযোগৰ দক্ষতা, অভিযোজন ক্ষমতা মানে সিহঁতে এডজাষ্টমেণ্ট, যিকোনো ঠাইত গ'লে বা কিবা এটা কথাত সিহঁতে এডজাষ্ট হ'ব নোৱাৰে। তেনেকৈ যোগাযোগৰ দক্ষতা, সিহঁতৰ কমিউনিকেশ্যন স্কিলটো অলপ কম থাকে বা উইক থাকে এই 2 to 8 বছৰৰ ভিতৰত ল'ৰা ছোৱালীবিলাকৰ। লিখা দক্ষতাটো ইমান এটা নাথাকে। গতিকে শুদ্ধ এনচাৰটো অপশ্যন হ'ব অপশ্যন চি ভাষা দক্ষতা। সিহঁতে সৰুৰ পৰাই মাতৃভাষাৰ লেংগুৱেজ নিজৰ ঘৰুৱা ভাষা পাতি থাকে। গতিকে তেনেকৈ সিহঁতৰ ভাষাৰ দক্ষতাটো থাকে। গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ভাষা দক্ষতা। নেক্সট কুৱেশ্যন নম্বৰ 4, পাঠদানৰ ক্ষেত্ৰত তলৰ কোনটো উপাদান আটাইতকৈ গুৰুত্বপূৰ্ণ? Which of the following is the most important elements in teaching? পাঠদানৰ ক্ষেত্ৰত কোনটো উপাদান আটাইতকৈ গুৰুত্বপূৰ্ণ? অপশ্যন এ আছে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজৰ সম্পৰ্ক, অপশ্যন বি আছে বিষয়বস্তু, অপশ্যন চি আছে ব্যৱহৃত পাঠদান কৌশল আৰু সহায়ক, আৰু অপশ্যন ডি আছে ছাত্ৰ ছাত্ৰীৰ জ্ঞান। কোনটো এলিমেণ্ট বেছি ইম্পৰ্টেণ্ট? পাঠদানৰ ক্ষেত্ৰত শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজৰ সম্পৰ্কটো ঠিক হ'ব লাগিব। শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজৰ সম্পৰ্কটো, তেতিয়াহে পাঠদান সফল হ'ব। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজৰ সম্পৰ্ক। নেক্সট কুৱেশ্যন নম্বৰ 5, শ্ৰেণীকোঠাত অধিক ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ সুনিশ্চিত কৰিবলৈ তলৰ কোনটো ব্যৱস্থা হাতত ল'ব লাগিব? Which of the following measures should be taken to ensure more student participation in the classroom? আচ্ছা, শ্ৰেণীকোঠাত অধিক ছাত্ৰ ছাত্ৰী যদি অংশগ্ৰহণ কৰিবলগীয়া হয়, তেতিয়া তাক সুনিশ্চিত কৰিবলৈ হ'লে কোনটো ব্যৱস্থা আমি হাতত ল'ব লাগিব? প্ৰদৰ্শন নে আলোচনা নে আবৃত্তি নে চৰিত্ৰাভিনয়? ডেমনষ্ট্ৰেশ্যন ক্লাছ কৰিব নে ডিছকাশ্যন ক্লাছ কৰিব নে ৰিচাইটেশ্যন কৰিব নে ৰ'ল প্লে কৰিব আপুনি? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমি ডিছকাশ্যন মেথডত যাব লাগিব, আলোচনা পদ্ধতি। তেতিয়া ছাত্ৰ ছাত্ৰীয়ে বেছি এংগেজ হ'ব। প্ৰদৰ্শন কৰিলে হয়তো ছাত্ৰ ছাত্ৰীয়ে মনোযোগ নিদিবও পাৰে। আবৃত্তিটো তেনেকৈ হয়, চৰিত্ৰাভিনয়তো তেনেকৈ হয়। কিন্তু আলোচনাত ডিছকাশ্যনত যদি সকলো ল'ৰা ছোৱালীক যদি ইনভল্ভ কৰায়, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ সুনিশ্চিত, তেওঁলোকে অংশগ্ৰহণ কৰিব। ইয়াৰ শুদ্ধটো অপশ্যন বি। নেক্সট, শিশুৰ নৈতিক মূল্যবোধৰ বিকাশত তলৰ কোনটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে? Which of the following plays an important role in the development of moral values in a child? শিশুৰ নৈতিক মূল্যবোধৰ প্ৰাৰ্থনা সভা, সঠিক সামাজিকৰণ, বুদ্ধিমত্তা, ওপৰৰ সকলোবোৰ। কোনটো অপশ্যন ইয়াৰ শুদ্ধ হ'ব? নৈতিক মূল্যবোধত মৰেল ভেলুজ, শিশুৰ মৰেল ভেলুজ কোনটোৱে অপশ্যন হ'ব ইয়াৰ? অপশ্যন এ প্ৰাৰ্থনা সভা আছে ন, প্ৰাৰ্থনা সভাটো শুদ্ধই হয় অপশ্যন। সঠিক সামাজিকৰণটো প্ৰপাৰ ছ'চিয়েলাইজেশ্যন, সঠিক সামাজিকৰণ, বুদ্ধিমত্তা ইণ্টেলেকচুৱেল, এই আটাইবোৰ অপশ্যন ইয়াৰ শুদ্ধ হয়। গতিকে অপশ্যন ডিটো শুদ্ধ হ'ব। এই আটাইকেইটা অপশ্যনৰ জৰিয়তে শিশুৰ যিটো মৰেল ভেলুটো, শিশুৰ
নীতি জ্ঞান যিটো সেইটো ঠিক হ'ব। প্ৰাৰ্থনা বা সঠিক সামাজিক বুদ্ধিমত্তা এইকেইটা অপশ্যন শুদ্ধ হয়। ভাষা বিকাশৰ স্থানীয় দৃষ্টিভংগী কাৰ দ্বাৰা দিয়া হৈছিল? দ্য নেটিভিষ্ট পাৰ্সপেক্টিভ অফ লেংগুৱেজ ডেভেলপমেণ্ট ৱাজ গিভেন বাই। এই নেটিভিষ্ট থিয়ৰী কোনে দিছিল? এই ভাষা বিকাশৰ যি স্থানীয় দৃষ্টিভংগী, ভাষা বিকাশ হ'বলৈ হ'লে মানে স্থানীয় যি নেটিভ স্থানীয় ভাষা মানে বেছিকৈ ইম্পৰ্টেঞ্চ হ'ব লাগিব, তেতিয়া ভাষা বিকাশ হয় বুলি কৈছিলে। এইটো এই দৃষ্টিভংগীটো কোনে দিছিল? জে.বি. ৱাটছন, এম.চি. হুইনি, নোয়াম চমস্কি, নন অফ দ্য এবভ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, নোয়াম চমস্কি। কুৱেশ্যন নম্বৰ 8, শিশুসকলৰ পৰ্যবেক্ষণ ক্ষমতা উন্নত কৰিবলৈ তলৰ কোনটো আপুনি পৰামৰ্শ দিব? টু ইম্প্ৰুভ দ্য এবিলিটি টু অবজাৰ্ভেশ্যন ইন চিলড্ৰেন, হুইচ অফ দ্য ফলোইং উড ইউ ৰেকমেণ্ড? শিশুসকলৰ পৰ্যবেক্ষণ ক্ষমতা উন্নত কৰিবলৈ হ'লে আপুনি কোনটো পৰামৰ্শ দিব? জ্ঞান বৃদ্ধি কৰোৱা, মানসিক অনুষদৰ প্ৰশিক্ষণ দিয়া, অভিজ্ঞতাৰ বিকশিত কৰা, জ্ঞান বিষয়ৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰা। এতিয়া সিহঁতৰ শিশুসকলৰ পৰ্যবেক্ষণ ক্ষমতা আমি যদি বঢ়াবলগীয়া হয়, মানে সেই উন্নত কৰিবলগীয়া হয় সিহঁতৰ পৰ্যবেক্ষণ ক্ষমতা, সেইটো অবজাৰ্ভেশ্যন স্কিলটো, তেতিয়াহ'লে জ্ঞান বৃদ্ধি কৰোৱাটো অপশ্যনত মানসিক অনুষদৰ প্ৰশিক্ষণ দিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মানসিক অনুষদৰ প্ৰশিক্ষণ দিয়া, ট্ৰেইনিং মেণ্টেল ফেকাল্টিজ। সিহঁতৰ কাৰণে এটা মেণ্টেল ফেকাল্টিজ ৰাখিব লাগিব, তেওঁলোকে এই শিশুৰ পৰ্যবেক্ষণ ক্ষমতা উন্নত কৰিবলৈ সহায় কৰিব। এইটো পৰামৰ্শ আমি দিব লাগিব। নেক্সট কুৱেশ্যন নম্বৰ 9, শ্ৰেণী পৰীক্ষা কিয় কৰোৱা হয়? আমি ক্লাছ টেষ্ট কিয় পাতো বুলি কৈছে? হোৱাই দ্য ক্লাছ টেষ্ট কণ্ডাক্ট? অপশ্যন এ, শৈক্ষিক প্ৰাপ্তিৰ মূল্যায়ন কৰিবলৈ, এজ এ ৰাইটিং প্ৰেক্টিচ, লিখাৰ অভ্যাস কৰিবলৈ, টু ৰিভাইজ, পুনৰৰচনা কৰিবলৈ, টু ট্ৰেইন ষ্টুডেণ্ট টু থিংক লজিকেলি, ছাত্ৰ ছাত্ৰীক যুক্তিসংগতভাৱে চিন্তা কৰিবলৈ প্ৰশিক্ষণ দিয়াৰ বাবে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন কি হ'ব? এইটো হ'ব শৈক্ষিক প্ৰাপ্তিৰ মূল্যায়ন কৰিবলৈ, টু ইভালুৱেট দ্য এডুকেশ্যনেল এচিভমেণ্ট, এইটোৱে হ'ব ইয়াৰ শুদ্ধ অপশ্যন। নেক্সট কুৱেশ্যন নম্বৰ 10, নিৰ্দেশনা আৰম্ভ কৰাৰ আগত এজন শিক্ষকে, বিফৰ ষ্টাৰ্টিং ইনষ্ট্ৰাকশ্যন এ টিচাৰ শুড। গতিকে নিৰ্দেশনা আৰম্ভ কৰাৰ আগতে এজন শিক্ষকে, এতিয়া যেতিয়া ক্লাছলৈ যাব, কিবা নিৰ্দেশনা দিয়াৰ আগতে শিক্ষক এজনে কি হ'ব লাগিব? নো দ্য এক্সিষ্টিং নলেজ অফ হিজ ষ্টুডেণ্টছ এণ্ড দেয়াৰ বেকগ্ৰাউণ্ড, তেওঁৰ ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যমান জ্ঞান আৰু তেওঁলোকৰ পটভূমি জ্ঞান জানি ল'ব লাগিব। বি এৱাৰ অফ দ্য এনভাইৰমেণ্টেল ভেৰিয়েবলছ এক্টিং অন দ্য মাইণ্ড অফ দ্য পিপিলছ, ছাত্ৰ ছাত্ৰীৰ মনত ক্ৰিয়া কৰা পৰিৱেশৰ চালকসমূহৰ প্ৰতি সচেতন হ'ব লাগিব। বি কম্পিটেণ্ট এনাফ টু এৰাউজ দ্য কিউৰিয়চিটি অফ হিজ পিপিলছ, তেওঁৰ ছাত্ৰ ছাত্ৰীৰ কৌতূহল জগাই তুলিব পৰাকৈ দক্ষ হ'ব লাগিব। অপশ্যন দি আছে অল অফ দ্য এবভ। গতিকে তেওঁ ছাত্ৰ ছাত্ৰীৰ কৌতূহল জগাই তুলিব পৰাকৈ দক্ষ হ'ব লাগিব, এইটো অপশ্যন শুদ্ধ হয়। ছাত্ৰ ছাত্ৰীৰ মনত ক্ৰিয়া কৰা পৰিৱেশৰ চলকসমূহৰ প্ৰতি সচেতন হ'ব লাগিব, যিবিলাক এনভাইৰমেণ্টেল ভেৰিয়েবলছ আছে ছাত্ৰ ছাত্ৰীৰ হেৰিত দিমাগত যিবিলাক চলি থাকে, এইবিলাকৰ প্ৰতিও সচেতন হ'ব লাগিব। আৰু তেওঁৰ ছাত্ৰ ছাত্ৰীৰ বিদ্যমান জ্ঞান আৰু তেওঁলোকৰ পটভূমিৰ জ্ঞানো ল'ব লাগিব। তেওঁৰ বেকগ্ৰাউণ্ড, ছাত্ৰ ছাত্ৰীৰ বেকগ্ৰাউণ্ড নলেজ আৰু সিহঁতৰ বিষয়ে এক্সিষ্টিং নলেজৰ বিষয়ে বুজ ল'ব লাগিব। গতিকে আটাইকেইটা অপশ্যন শুদ্ধ হয়, গতিকে এজন টিচাৰে অল অফ দ্য এবভ কৰিব লাগিব। গতিকে ইয়াৰ অপশ্যনটো হ'ব শুদ্ধ উত্তৰ অপশ্যন ডি। নেক্সট কুৱেশ্যন নম্বৰ 11, ভাষাৰ ব্যাকৰণ শিক্ষাই তলৰ কোনটো উন্নত কৰাত সহায় কৰে? লেংগুৱেজ গ্ৰামাৰ এডুকেশ্যন হেল্পছ টু ইম্প্ৰুভ হুইচ অফ দ্য ফলোইং? ভাষাৰ ব্যাকৰণে কোনটো উন্নত কৰাত সহায় কৰে? সাক্ষৰতা, সাংখ্যিকতা, অনৰ্গলতা আৰু শুদ্ধতা। লিটাৰেচি, নিউমাৰেচি, ইনকম্পিটেঞ্চি এণ্ড একিউৰেচি। কোনটো উন্নত কৰাত সহায় কৰিব ভাষাৰ ব্যাকৰণে বাৰু? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, শুদ্ধতা। ভাষাৰ ব্যাকৰণে এই একুৰেচিটো শুদ্ধ, আমি কিমান শুদ্ধকৈ ক'ব পাৰোঁ? আমি কি কৰোঁ? আমি লেংগুৱেজবিলাক প্ৰায় শুনি শিকোঁ। আমাৰ আছামিজতো আমি শুনিয়ে শিকিছোঁ, গতিকে তাৰ ইমানকৈ আমি গ্ৰামেটিকেলি কিমান যে ভুল কৰোঁ ঠিক নাই, কিন্তু সেই ব্যাকৰণে কি কৰিব? শুদ্ধতাটোক খুব মানে একুৰেচিটোক ঠিক কৰি দিব। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, শুদ্ধতা। নেক্সট কুৱেশ্যন নম্বৰ 12, সাধাৰণতে প্ৰথম ভাষা বিকাশ মানে হৈছে ইউজুৱেলি ফাৰ্ষ্ট লেংগুৱেজ ডেভেলপমেণ্ট মিনছ। প্ৰথম ভাষা বিকাশ মানে কি? আহৰণ, বিকাশ, বোধ, শিকন, একুইজিশ্যন, ডেভেলপমেণ্ট, পাৰচেপশ্যন এণ্ড লাৰ্ণিং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, আহৰণ। আহৰণ। ভাষা বিকাশৰ প্ৰথম ভাষা বিকাশ মানে হৈছে কি? আহৰণ।
ভাষা আহৰণ হৈছে লেংগুৱেজ একুইজিশ্যন ইজ। ভাষা আহৰণ কি? অপশ্যন এ কেৱল প্ৰয়োজনীয় শব্দ সম্ভাৰৰ ব্যৱহাৰ, ইউজ অনলি নেচেচাৰী ভকেবুলাৰী। শিশুৱে নিজৰ মাতৃভাষা শিকিব পৰা পৰিৱেশক উদগনি যোগোৱা এক কৌশল। A strategy that promotes an environment in which children learn their mother tongue. অপশ্যন চি আছে ব্যাকৰণ বিশ্লেষণ আৰু বোধৰ কাৰণে এক শৃংখলাবদ্ধ পদ্ধতি। A systematic method for grammar analysis and understanding. আৰু অপশ্যন ডি আছে মানৱ মস্তিষ্কৰ প্ৰকৃতিগত ক্ষমতাৰ কাৰণে ভাষা শিকাৰ এক প্ৰক্ৰিয়া। Language learning is a process due to the natural abilities of the human brain. ভাষা আহৰণ কোনটো হয় ইয়াৰে? কেৱল প্ৰয়োজনীয় শব্দ সম্ভাৰ ব্যৱহাৰটো এই ভাষা আহৰণ নহয়, এইটো অপশ্যনটো হ'বই নোৱাৰে। এই এনেকুৱা গোটেইবিলাক অপশ্যন প্ৰায় শুদ্ধ নিচিনা লাগে, গোটেইকেইটাই শুদ্ধ নিচিনা লাগে। এতিয়া এই লেংগুৱেজ আৰু পেডাগজিৰ যেতিয়া আপোনালোকে কৰিব কুৱেশ্যনবিলাক, তেতিয়া এটা আপোনালোকে টিপছ মনত ৰাখিব যে যোনটো নেগেটিভ হয় সেইটোক আগতে বাছি উলিয়াই দিব লাগিব আমি। অপশ্যন এইটো নেগেটিভ হয়, গতিকে এইটো এনচাৰ হ'ব নোৱাৰে। গতিকে নেগেটিভ অপশ্যনবিলাক আমি আগতে বাছি উলিয়াই দিলে পজিটিভটো অট'মেটিক ওলাই আহিব। গতিকে মই এইটো মেথড ইউজ কৰিয়ে প্ৰায় এই পেডাগজিৰ কুৱেশ্যনবোৰ কৰিছিলোঁ। বহুত কুৱেশ্যন অপশ্যনত প্ৰায় এনেকুৱা হয়, গোটেইকেইটা অপশ্যন এনেকুৱা লাগে, কিছুমান প্ৰশ্নত গোটেইকেইটাই শুদ্ধ নিচিনা লাগে। তাতো এই নেগেটিভ অপশ্যনবিলাক চিলেক্ট কৰিবলৈ চেষ্টা কৰিব লাগে। এতিয়া ব্যাকৰণ বিশ্লেষণ বোধৰ কাৰণে এক শৃংখলাবদ্ধ পদ্ধতি। ভাষা আহৰণটোৱে চিষ্টেমেটিক মেথড বুজায় নেকি? গ্ৰামাৰ এনালাইচিছ এণ্ড আণ্ডাৰষ্টেণ্ডিং। এইটো অপশ্যন হ'ব নোৱাৰে। শিশুৱে নিজৰ মাতৃভাষা শিকিব পৰা পৰিৱেশক উদগনি যোগোৱা এক কৌশল। A strategy that promotes an environment in which children learn their mother tongue. চিলড্ৰেনে মাদাৰ টাং নিজৰ মাতৃভাষা শিকিব পৰা পৰিৱেশক উদগনি যোগোৱা এক কৌশল বুলি কৈছে। এইটো অপশ্যন নহয়। মানৱ মস্তিষ্কৰ প্ৰকৃত ক্ষমতাৰ কাৰণে ভাষা শিকাৰ এক প্ৰক্ৰিয়া। লেংগুৱেজ লাৰ্ণিংটো কি হৈছে? ভাষা শিকাৰ প্ৰক্ৰিয়াটো কি বুলি কৈছে? মানৱ মস্তিষ্কৰ প্ৰকৃতিগত ক্ষমতাৰ কাৰণে। এইটো এটা নেচাৰেল এবিলিটিজ হয় হিউমেন ব্ৰেইনৰ। সেইটো প্ৰচেছে কি কৰে? লেংগুৱেজ লাৰ্ণিং কৰে। গতিকে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, মানৱ মস্তিষ্কৰ প্ৰকৃতিগত ক্ষমতাৰ কাৰণে আমি ভাষা শিকাৰ এক প্ৰক্ৰিয়া হয় এইটো। কুৱেশ্যন নম্বৰ 14, মাতৃভাষাৰ কিতাপে আমাৰ মনত কি বোধৰ জন্ম দিয়ে? What feelings do books in our mother tongue give us? মাতৃভাষাৰ কিতাপে আমাৰ মনত কি বোধৰ জন্ম দিয়ে? কিতাপবোৰ যদি মাতৃভাষাত হয় তেতিয়া আমাৰ মনত কি বোধৰ জন্ম দিয়ে? কি ফিলিংছ হয় আমাৰ? সৌন্দৰ্যবোধ, চেন্স অফ বিউটি, ৰুচিবোধ, দ্য চেন্স অফ টেষ্ট, ভাতৃত্ববোধ, ব্ৰাদাৰহুড, বুদ্ধিমত্তা, ইণ্টেলিজেঞ্চ। কোনটো আমাৰ মনত জন্ম দিয়ে? এইটো হ'ব অপশ্যন বি, ৰুচিবোধ, দ্য চেন্স অফ টেষ্ট। আমি বেছি ৰুচি দেখুৱাম বস্তুটোত, আমাৰ বেছি আগ্ৰহ জাগিব যেতিয়া আমাৰ কিতাপবোৰ মাতৃভাষাত হ'ব। তো এইটোৱে হ'ব অপশ্যন বি, ৰুচিবোধ। নেক্সট কুৱেশ্যন নম্বৰ 15, কথা ক'লে কিহৰ দক্ষতা বাঢ়ে? হোৱাট বাঢ়ে নহয়, বাঢ়ে। হোৱাট স্কিলছ ফ্ল' ৱেন ইউ টক? যেতিয়া আমি কথা পাতোঁ কিহৰ দক্ষতা বাঢ়ে? বিশ্লেষণ শক্তি, ভাষা কোৱাৰ, শ্ৰৱণ শক্তিৰ এটা নহয়। শ্ৰৱণ শক্তিটো আমি কথা ক'লে শ্ৰৱণ শক্তি বাঢ়িব নেকি? নহয়, অপশ্যনো নহয়। বিশ্লেষণ শক্তি, আমাৰ এনালাইচিছ বাঢ়িব জানো কথা ক'লে? নহয়। কথা ক'লে আমাৰ ভাষা কোৱাৰহে দক্ষতা বাঢ়িব। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, শুদ্ধ উত্তৰ। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানে। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে। ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।